বানপীড়িত লোকৰ কাষত থিয় দিলে যোৰহাট নিচামুক্তি কেন্দ্ৰৰ পৰিয়াল। এই প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি থৈ গ'ল সকলোৰে জীৱন যাপন। এই লোকসকলৰ ঘৰ দুৱাৰ আদি কৰি বলীয়া বানে সকলোকে ধুৱাই গ'ল। বৰ্তমানো স্বাভাৱিক হোৱা নাই বানাক্ৰান্ত লোকৰ জীৱন যাপন। এই বিপদৰ সময়ত থিয় দিছে বহু লোক। যোৰহাটৰ পদুমণিস্থিত যোৰহাটৰ নিচামুক্তিৰ পৰিয়ালবৰ্গৰ উপস্থিত হয় এই বানাক্ৰান্ত লোকসকলৰ মাজত লক্ষ্য কিঞ্চিত পৰিমাণ হ'লেও অলপ সহায়। যোৰহাট জাজি টিয়ক অঞ্চলৰ বহু ভিতৰত গৈ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়ায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। যোৰহাট জিলাৰ আপোনাৰ ফুলপানীচিগা জাজি জামুগুৰি অঞ্চলৰ পৰা যিখিনি বানাক্ৰান্ত যিখিনি মানুহ বানপানী পীড়িত তেওঁলোকক আমি তেওঁলোকৰ দুখ দুৰ্দশা আমি সমভাগী হ'বলৈ গৈছিলোঁ। তেওঁলোকক আমি সামান্যতম আমাৰ যোৰহাট ৰিহেবিলিটেশ্যন ফাউণ্ডেশ্যনৰ পৰা আমি সামান্যতম তেওঁলোকক যিখিনি দিনটো লাগতিয়াল অকণমান আমি আমাৰ ফালৰ পৰা অৰিহণা দিবলৈ আমি গৈছিলোঁ, গৈ আমি আহি পাইছোঁহি। আমি বুজাই ক'ব নোৱাৰিম, কিন্তু যিখিনি আমি দেখি আহিছোঁ সঁচাকৈ বানাক্ৰান্ত মানুহখিনি পীড়িত। তেওঁলোকৰ বৰ্তমান আপোনাৰ ঘৰখনত সোমাব নোৱাৰা এক অৱস্থা, দুৰ্ভিক্ষ তেওঁলোক মানে এতিয়া এইটো সময়ত তেওঁলোকৰ এমুঠি হয়তো অন্নৰ কাৰণেও তেওঁলোক হাহাকাৰ কৰিবলগীয়া হৈছে। সৰু সৰু কণ ল'ৰা ছোৱালী হওক, বয়োজ্যেষ্ঠই হওক, ঘৰৰ মহিলাসকলে হওক, তেওঁলোক আটাইকে আমি পীড়িত অৱস্থাত দেখি আমি তেওঁলোকৰ সমভাগী হ'ব বিচাৰিছোঁ। প্ৰথমতে চাউলৰ পৰা লৈ দালি, আপোনাৰ চেনিটেৰী পেডছ, তাৰপিছতে আপোনাৰ বিস্কুট, মেগী, তাৰপিছতে আলু, নিমখ, মানে যোনখিনি আপোনাৰ ডেইলি নিডছ লাগে সেইখিনি আমি এসাঁজৰ কাৰণে যিমানখিনি পাইছোঁ আমাৰ নিচামুক্তি কেন্দ্ৰৰ ফালৰ পৰা আমি এটা চেষ্টা কৰিছোঁ। এনেকৈ আগতে পদক্ষেপ লোৱা নাই, যিহেতু এইবাৰ বহুত বছৰ মূৰত আমি সৰুতে শুনা পাইছিলোঁ এবাৰ হৈছিলে শিৱসাগৰ জিলাত বানপানী। তো এতিয়া আজি নাই কমেও আপোনাৰ 30-40 বছৰ পিছত ফাৰ্ষ্ট টাইম পাইছোঁ। চ' ফাৰ্ষ্ট ইনিচিয়েটিভ আমি আগবঢ়াইছোঁ।